নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম আলুৰ চিলি পটেটো। আলুখিনি মই এইটো জোখতে কাটি লৈছোঁ, ভালদৰে ধুই লৈছোঁ। এতিয়া মই আলুখিনি পানীখিনি গুচাই ল'ম। মই আলুৰ পৰা পানীখিনি গুচাই দি দিলোঁ। এতিয়া মই ইয়াতে দি দিম নিমখ সোৱাদ অনুযায়ী দি দিব। ৰেড চিলি আধা চামুচ দি দিছোঁ, ধনিয়াৰ গুড়ি আধা চামুচ দি দিছোঁ, চাউলৰ গুড়ি 2 চামুচ দি দিছোঁ, কৰ্ণফ্ল'ৰ 1 চামুচ দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ইয়াতে সানি ল'ম। গোটেইখিনি মই ভালদৰে সানি ল'লোঁ। মই গেছত এখন কেৰাহীত তেল দিছোঁ। তেল আপোনালোকে যি তেল খায় সেয়াই দিব। তেলখিনি ভালদৰে গৰমাই লৈছোঁ। ইয়াতে মই আলুখিনি দি যাম। আলুখিনি মই কেৰাহীত দি দিলোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি দিম। এতিয়া মই এইখিনি লৰাই দিম। গেছৰ ফ্লেমটো ল'তে ৰাখিছোঁ। এইদৰে মই 90% সিজাই ল'ম তেলত। এইখিনি মোৰ এতিয়া হৈ গ'ল। মই নমাই দিম। ষ্টীলৰ ডিছ এখনত এইখিনি মই নমাই দিম। এইখিনি মই নমাই দিলোঁ। এতিয়া মই এইখিনি ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। মোৰ আলু ঠাণ্ডা হ'ল। এতিয়া এখন কেৰাহীতে এই তেলতে মই তেলখিনি ভালদৰে গৰমাই লৈছোঁ। এতিয়া মই ইয়াতে আলুখিনি আকৌ এবাৰ ভালদৰে ভাজি ল'ম। এইবাৰ মই এইদৰে লৰাই থাকিম। মোৰ আলুখিনি মচমচীয়াকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি নমাই লওঁ। মই নমাই ল'লোঁ। ডিছ এখনত দেখিছেনে? আপোনালোকে শুনিছে চাগে নিশ্চয় শব্দ। এইখিনি মোৰ হৈ গ'ল। মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই তেল দি দিম। তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া মই ইয়াতে আদা নহৰু 1 চামুচ দি দিছোঁ।
পিঁয়াজ, কেপচিকাম আৰু এয়া কেঁচা জলকীয়া এইখিনিও মই ইয়াতে দি ভালদৰে ভাজিম। বেছি ভাজিব নালাগে। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিম। নিমখ মই তেতিয়া আলুটো দি থোৱাই আছে, সেইকাৰণে ইয়াত জোখত দি দিছোঁ। জালুকৰ গুড়ি এচামুচ দি দিছোঁ। ৰেড চিলি আধা চামুচ দি দিছোঁ। আৰু এইখিনি 1 মিনিট সময় মই ভাজি লওঁ। ইয়াতে মই এচামুচ চয়া চচ দি দিছোঁ। এচামুচ চিলি চচ দি দিছোঁ। এচামুচ টমেটো কেচাপ দি দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে মিলাই এইদৰে লৰাই ল'ম। এয়া মই বাতি এটাত অলপ পানী লৈছোঁ। ইয়াতে কৰ্ণফ্ল'ৰ এচামুচ লৈছোঁ। ইয়াৰে মই ঘোল এটা বনাই ল'ম। এইদৰে বনাই ল'লোঁ। এতিয়া মই ইয়াতে অলপ অলপকৈ এইদৰে দি যাম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ইয়াত মই আৰু 4 চামুচ পানী দি দিছোঁ। কৰ্ণফ্ল'ৰখিনি ভালদৰে আকৌ 1 মিনিট সময় উতলিলে এইখিনি হৈ যাব। গোটেই মছলাখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম আলুখিনি। আলুখিনিও মই ইয়াতে ভালদৰে মিলাই ল'ম। এয়া মোৰ চিলি চচ ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দি দিলোঁ। আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। মই এপিচ আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে ঘৰতে বনাই আপোনালোকে খাব পাৰিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।